প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আজিৰ এই এটা হিষ্টৰিক মোমেন্টত আপোনালোকো অংশীদাৰ হৈছে প্ৰথম কথা এই যেটো নিড যেটো আমাৰ এটা দৰকাৰী বস্তু আছিল হেখিনি আমি বহু বছৰৰ পৰা এটা আমাৰ কাৰণে আহি আছিল আমি চেষ্টা কৰি আছিলো কিছুদিন সময় লাগিলে কিন্তু আমি বৰ্তমান আমাৰ কৰ্পোৰেট ম্যানেজমেন্টে প্ৰায় 9 কোটি টকাৰ গ্ৰান্ট কৰিছে আৰু ইয়াৰ দ্বাৰা আমি প্ৰায় 37টা পেইং কেবিন বনাবলে প্ৰচেষ্টা কৰিছো আৰু আমি আশা কৰিছো অতি কম সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব আৰু এই কামৰ জৰিয়তে আমাৰ সকলোৰে এই অঞ্চলৰ সকলোৰে ৰাইজৰ সুবিধা হ'ব এটো সকলোৱে নিশ্চয় জানিব পাৰিছে আমি আশা ৰাখিছো যে অল ইণ্ডিয়া লিমিটেডে এই ধৰণৰ CSR এক্টিভিটি যাৰ দ্বাৰা সকলো ৰাইজৰ সুবিধা হয় তেনেকুৱা ধৰণৰ কাম কৰিবলৈ সদায় ভাল পায় আৰু আমি ভৱিষ্যতেও আমি কমিটেড অল ইণ্ডিয়া লিমিটেড ইজ কমিটেড টু serve this society গতিকে আমি এই ধৰণৰ কাম আগত পিছলৈ কৰি থাকিম বিল্ডিং টুৰ গ্ৰাউণ্ড +3 ষ্টৰীত হ'ব আৰু 37টা বেড থাকিব আৰু লগতে যিমানখিনি ইকুইপমেন্ট বা যিখিনি ফাৰ্নিচাৰছ লাগিব সকলোখিনি তাতে সামৰি লোৱা হৈছে আজি মই অত্যন্ত আনন্দিত অত্যন্ত সুখী আপোনালোকক জনাবলৈ পাই অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা প্ৰধান আমাৰ অভাৱ আছিল পেইং কেবিনৰ এটা ভাল পেইং কেবিনৰ অভাৱৰ কাৰণে বহু ৰোগীয়ে আমাৰ কলেজত চিকিৎসা ল'বলৈ অলপ অনীহা প্ৰকাশ কৰিছিল তাৰ এই পেইং কেবিনৰ কাৰণে আমি আজি সুদীৰ্ঘ 12 বছৰ ধৰি অইলৰ লগত যোগাযোগ কৰি আছিলোঁ প্ৰথমে আমি 100 কেবিনৰ কাৰণে বিচাৰিছিলোঁ যিকোনো কাৰণে নহয় আজি আমি 37টা কেবিন 4 মহলীয়া এটা কেবিনৰ আজি আমাৰ MOU সাইন হ'ল প্ৰায় 8,99 লাখ টকাৰ আৰু এই প্ৰজেক্টটো প্ৰায় 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু এই আমাৰ ৰোগীসকলৰ এটা দীৰ্ঘদিনীয়া অভাৱ প্ৰয়োজন কৰিব অকল ডিব্ৰুগড় নহয় ডিব্ৰুগড়ৰ ৰাজ্যৰ উজনি অসমৰ ৰাইজৰ কাৰণে এটা ডাঙৰ অভাৱ আৰু এই ডিলাক্স পৰ্যায়ৰ হ'ব ইয়াত সকলোখিনি সুবিধা থাকিব আৰু অতি সুলভ মূল্যত এইখিনি ৰাইজৰ কাৰণে উপযোগী কৰি তোলা হ'ব আৰু তাৰ কাৰণে আমি সকলোৰে ৰাইজৰ সহায় সহযোগিতা পৰা দিহা পৰামৰ্শ আশা কৰিছো এই কামটো আমাৰ PWDয়ে অৰ্পণ কৰা হৈছে PWD কামটো অৰ্পণ কৰা হৈছে তেখেতসকলে গোটেইখিনি বস্তু চাই আৰু এজন আমাৰ যিজন আৰ্কিটেক্টে ডিজাইন কৰিছে তিনচুকীয়াৰ অৰূপ গগৈ তেখেতে গোটেইটো প্ল্যান প্ৰজেক্টখিনি কৰিছে আমি আশা কৰিছো এটা সুন্দৰভাৱে এটো সম্পূৰ্ণ প্ৰজেক্টটো সম্পূৰ্ণ হ'ব ডিলাক্স মানে কি আৰু সকলোৰে AC সুবিধা থাকিব তাত এজন এটেন্ডেন্ট থকাৰ সুবিধা থাকিব আৰু সেই মিনিমাম যিখিনি ৰিকুৱাৰমেন্ট মানুহে বিচাৰে এটা কেবিনত থাকিলে সেইখিনি সুবিধা থাকিব সেইখিনি আমি প্ৰতিটো মহলাতে এটা ৰুম আমি ৰাখিম যাতে কাৰোবাৰ হঠাৎ যদি কিবা প্ৰয়োজন হয় তেওঁলোকক সেইখিনি সাপোৰ্ট দি পিছত তেওঁলোকক আইসোলেট শিফট কৰিব পৰাকে সেইখিনি ব্যৱস্থা আমি ৰাখিম একেটা চৌহদতে হ'ব আমি চৌহদ যদি বেলেগ কৰোঁ আমাৰ মেন পাৱাৰৰ কোনো অসুবিধা হ'ব সেইকাৰণে আমাৰ নতুন যিকেইটা পুৰণা কেবিন দুমহলীয়া সেইখিনি থাকিব আমাৰ যিখিনি অলপমান জৰাজীৰ্ণ হৈ গৈছে পুৰণা কেবিনকেইটা সেইখিনি আমি ভাঙি পেলাই আমি ইফালে গাইনী ৱাৰ্ডৰ কাষৰ পৰা পিছলে পুৰণা চাৰ্জাৰী ৱাৰ্ডৰ গোটেই এলেকাটো আমি লৈ তাতে পাৰ্কিং এৰিয়া ৰাখি এই গোটেই পৰিকল্পনাটো কৰা হৈছে এজন এটেন্ডেন্ট থাকিবৰ কাৰণে সুবিধা থাকিব বেছি যিটো ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেন্ট ফৰ এ পেইং কেবিন সেইখিনি থাকিব